হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল দেই। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি যাবলৈ ওলাইছোঁ আজি ঘৰলৈ। এয়া ওলাই মেলি ৰেডি, এতিয়া গাড়ীত উঠিব লৈছোঁ। আমাৰ আইতা বেটি এয়া গাড়ীত উঠিবলৈ মানে ৰেডি হৈ আছোঁ আৰু যিহেতু ঘৰলৈ যাম। বেটিজনী চাওঁ আনো ক'ত যোৱা? এনাই ঘৰলৈ গৈ আছোঁ কৈ দিয়া। আমি এনাই ঘৰলৈ গৈ আছোঁ কৈ দিয়া আকৌ। এয়া আমি গাড়ীত উঠিলোঁ, এতিয়া ভজুই ষ্টেচনলৈ যাম। আমি ট্ৰেইনত যাম মানে। এয়া আমি গৈ আছোঁ। মায়ে মানে নেযায়, আমাক এই ষ্টেচনলৈকে আগবঢ়াবলৈ আহিছে। ষ্টেচন পামগৈ আৰু। এয়া ষ্টেচন পালোহি দেই, ভজুই ষ্টেচন। আমি মানে পেচেঞ্জাৰত যাম, সেইটো কাৰণে ষ্টেচনলৈ আহিব লগা হৈছে। ষ্টেচনত যাম, মানুহ ধেৰ। এইকেইটা আমাৰ বেগ, এইটো এটা তাৰপৰা সেইফালে এটা মোনা লোৱা হৈছে। আজি আইতাক এৰি থৈ যাবা ন? শুন ন? অঁ, আইতা এৰি থৈ যাবা আজি। এয়া ষ্টেচন পালোহি দেই আমি। ষ্টেচন পাই বেটি আৰু মা ৰৈ আছে নেকি। মানুহ তেনেকৈ আছে বাৰু, অলপ ইমানো নথকা নহয়। এইয়া বাপেক আৰু জীয়েক, বাপেক জীয়েকৰ নক্সা। বেগটো লাগে তাইক। আমি চাগে ট্ৰেইনৰ কাৰণে কমচে কম 45 মিনিটমান ৰ'বলগীয়া হ'ল দেই। আজি ট্ৰেইনখন লেট আছিলে। ফাইনেলি আমি ট্ৰেইনত উঠিলোঁ। এইয়া ট্ৰেইনত উঠি এইবোৰ মানুহবোৰ দেখিছেনে? ট্ৰেইনত কেনেকৈ আহিবলগীয়া হয়, যাবলগীয়া হয়। চবফালে মানুহ। এইফালে চাওকচোন, ইমান ধুনীয়াকৈ চাহপাত বাগানবিলাক। আমাৰ এই চৰাইদেউখন সেইটো কাৰণে ভাল লাগে, আমাৰ অসমখন যে একদম চাহপাতেৰে বিখ্যাত। এই চাহৰ গছবিলাক বৰ ভাল লাগে দেই, ইমান ধুনীয়া চিনেৰী। চাই যাওকচোন কি ধুনীয়া লাগিছে। সেইটো কাৰণে অলপ দেখুৱাই দিলোঁ দেই। ইমান ধুনীয়াকৈ মানে ইমান ধুনীয়া লাগে এনেকৈ চাহ বাগানবোৰ। শেষত আমি এতিয়া অ'টত উঠিলোঁ দেই, ট্ৰেইনৰ পৰা নামি। আমি এতিয়া গেলাবিল দলং পাৰ হৈছোঁ। এইডোখৰি গেলাবিল বুলি কয়। তামোল গছ চাওকচোন, বৰ ভাল লাগে এনেকৈ তামোল গছবোৰ দেখি। ব'লা। আজি হৈছে নেক্সট ডে'। মই ঘৰত আছোঁহি। আমি বৰমাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মা বেটি এয়া নব, এইটো নবহঁতৰ ঘৰ, এইটো আমাৰ ঘৰ। ইমান ৰ'দ দিছে ন? গুণগুণ হাই কৈ দিয়া, হাই কৈ দিয়া। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, কৰি দিবা দেই কৈ দিয়া। আমাৰ বেটিয়ে হাই কৈছে। মানে হাই কৈ দিয়া। এয়া মা হাই কৈ দিয়ক। হাই কৈ দিয়ক কিবা এটা মোৰ চেনেলটো কথা কৈ দিয়া আকৌ। কি লাজ কৰিছে, আমি বৰমাহঁতৰ ঘৰলৈ গৈ আছোঁ। এয়া আমাৰ গাঁৱৰ পৰিৱেশ, চবফালে তামোল গছ, চবফালে তামোল গছ।
ৰ'দটো দি আছে। কালি ভিডিঅ' কৰিবলৈ নহ'ল আৰু ঘৰ পোৱালৈকে বৰ গৰম উঠিলে। আমনি লাগিলে একদম ৰাস্তাটোত আহি সেইটো কাৰণে কৰা নহ'ল। এতিয়া গৈ থাকোঁ বৌহঁতৰ ঘৰলৈ, বৰমাহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰ পালোহি। বৰমাহঁতৰ ঘৰ মানে বনাই হৈছেগৈ আৰু আধাখনীয়া হৈ আছে। দেখুৱাই আছে। বৰমাহঁতৰ ঘৰ পাইছোঁ। এজনী নবী হাই কৈ দিয়ক। হাই কৈ দিছোঁ দেই, হাই বৰমা কেনি গ'ল? তোকো কি কৰিছা? তোমাৰ ভালনে? হেল্ল' কৈ দিয়া। হেল্ল' দিয়া, ভালকৈ কৈ দিয়া আকৌ। হেল্ল'। নবৌহঁতৰ দাদা ভাগৰ পুতেক মানে। মই মানে ঘৰৰ পৰা আহোঁতে কেঁচা সোণৰ গহনা অলপমান লৈ আনিছিলোঁ। তাকে নবৌহঁতক দিছোঁ। ফুলি আঙঠি এনেকৈ মানে চেন টেন কিবাকিবি লওকচোন বুলি কৈছোঁ। এয়া আমাৰ বৰমা কেনেকৈ বহি আছে দেখিছেনে? একদম মানে যেনেকুৱাকৈ বহি আছে নবৌ। এয়া আমাৰ ঘৰৰ নবৌ, এয়া বৰমাহঁতৰ। সেয়া চাহ দিছে নবৌয়ে, জেলেপীৰ লগত চাহ খাবলৈ দিছে চবকে। এনেকৈ দিছে চাহ খাবলৈ। এতিয়া চবে বৰমাহঁতৰ ঘৰৰ পৰা আহি দিয়া হ'ল। এতিয়া বৌহঁতৰ ঘৰত আছোঁ। ব্লগটো ভাবিলোঁ ইমানতে সামৰণি মাৰোঁ। যিসকলে মোৰ ইউটিউবৰ ভিডিঅ'বিলাক চাই আছে সিহঁতলৈ ধন্যবাদ থাকিল, আৰু যিসকলে মোৰ ফেচবুকত চাই আছে তেওঁলোকলৈ ধন্যবাদ থাকিল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব।